জননী য়ারে গজেন্দ্র গাবিনী ও য়ারে প্ৰভু বিষ্ণুই মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নাযায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে আজিনো বৈকুণ্ঠৰ পৰা প্ৰভু মনে মনে কিয় গুচি গ'ল হিয়াৰ কাৰণহে মই একোৱে বুজিব নোৱাৰিলোঁ গুপ্ত আলোচনা নিশ্চয় প্ৰভু কিবা গুপ্ত আলোচনাত বহিছে ওমকাৰ ৰূপ পৰম ব্ৰহ্ম জয় পরম ব্রহ্ম জয় নমো নারায়ণ প্রকৃতি পুরুষ নিত্য নিরঞ্জন প্রকৃতি পুরুষ নিত্য নিরঞ্জন তোমাতে পরম ব্রহ্ম ওমকার রূপ পরম ব্রহ্ম জয় নমো নারায়ণ ই তোমাতে লইলো শৰণ নারায়ণ নারায়ণ নারায়ণ
দেৱী দেৱী দেৱৰীখি কিবা হেতু দেখো আজি বিষাদিত মন দেৱী কিবা হেতু দেখো আজি বিষাদিত মন পিছে বৈকুণ্ঠলৈ আহিলে লক্ষ্মী আৰু নাৰায়ণৰ যুগল চৰণ দৰ্শন হয় কিন্তু আজি তাৰ পৰাহে বঞ্চিত হলো আপুনি ঠিকেই ভাবিছে দেৱৰীখি আজি কিন্তু প্ৰথম বৈকুণ্ঠপুৰী প্ৰভুবিহীন কোনোদিনেই তেওঁ মোক লগত নিনিয়াকৈ নাথাকে কিন্তু কি কৰিব দেৱৰীখি তাৰ আজি হল ব্যতিক্ৰম দেৱী মহাপ্ৰলয় দেৱী মহাপ্ৰলয় আৰু কিছুদিনতে দেখিবা এই পৃথিৱী মহাপ্ৰলয়ত পৰি একেবাৰে পানীৰ তলত ডুবি পৰিব চাৰিওফালে কেৱল পানী পানী পানীহে পানী থাকিব চাৰিওফালে কেৱল পানী আৰু পানী দেৱী ক'তা মই দেখোন একো গমকি নেপাওঁ বাৰু কওকচোন দেৱৰীখি আপুনি বাৰু প্ৰভুক ক'ৰবাত লগ পাইছিল নেকি নাৰায়ণ তাকেইতো ক'বলৈ আহিছোঁ দেৱী কওক দেৱৰীখি শুনা গৈছিলোঁ মই কৈলাশলৈ তাত কাক দেখিলোঁ জানা কাক দেখিলে দেৱৰীখি ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও একেবাৰে গুপ্ত আলোচনাতেই মগ্ন দেৱী আৰু তাত কাক দেখিলোঁ জানা কাক দেখিলে দেৱৰীখি ব্ৰহ্মাৰ কন্যা সৰস্বতী দেৱী ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতীও সেই আলোচনাতেই ভাগ লৈছে মই আকৌ তোমাক তাত নেদেখি একেবাৰে আচৰিত হৈ পৰিলোঁ নহয় বোলো মহাপ্ৰলয় হ'লে কোনে কি দায়িত্ব পালন কৰিব তাক চাগে ভাগ বতৰা কৰি মনতে ভাবিলোঁ প্ৰভু বিষ্ণু তোমাক লগত কিয় বা নানিলে এই কথা সঁচা জানো দেৱৰীখি সঁচা মিছা দেখিবা দেৱী তাত গৈ পোৱাৰ লগে লগে ভোলানাথে মোক একেবাৰে তুতকীয়া বুলি টিকিং কৰিলে দেৱী মই আৰু তাত এখন দেখো নৰৈ পোনে পোনে আহি বৈকুণ্ঠপুৰী পালোহি দেৱী দেৱৰীখি পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব পৃথিৱীত ধ্বংস হ'ব তাৰ আলোচনা আজি চলিছে গুপুতে দেৱী মই গমকি নাপাওঁ সেই গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কিয় প্ৰভুৰ দ্বাৰা আজি প্ৰতাৰিত হ'লো কওক দেৱৰীখি এতিয়া মোৰ কৰ্তব্য কি হ'ব মই ভীষণভাৱে অপমানিত হৈছোঁ দেৱৰীখি ধৈৰ্য ধৰা দেৱী তাতোতকৈ ডাঙৰ কথাটো তুমি নাজানাই দেৱী তাতোতকৈ ডাঙৰ কথা কি দেৱৰীখি ধৈৰ্য ধৰা দেৱৰীখি এফালে তাতোতকৈ ডাঙৰ কথাটো কি জানা এই পৃথিৱীত যিমানবোৰ বেদশাস্ত্ৰ আছে সকলোবোৰ সংগ কৰি ৰাখিবলৈ আদেশ দিলে দেৱী মোক দিছে নহয় জানো দেৱৰী তোমাক মোক দিছে হওঁতেতো ঠিকেই ভাবিছা নাৰায়ণ কিন্তু নহয় সৰস্বতী আৰু যিমানবোৰ জীৱ জন্তু আছে সকলোবোৰ সংগ কৰি ৰাখিবলৈ নিশ্চয় মোক দিছে জীৱ জন্তু এইটো নিশ্চয় মোক দিছে নহয় জানো কওক দেৱৰী মোক দিছে নহয় জানো তোমাক মোক দায়িত্ব দেৱৰী প্ৰভু বিষ্ণুৱে দেৱী কওক দেৱৰী পাছতে কম বাৰু দিয়া যিমানবোৰ জীৱ জন্তু আছে সকলোবোৰ সংগ কৰি ৰাখিবলৈ দায়িত্ব মোক নহয় জানো পাৰ্বতী দেৱী সেই আলোচনাত তুমি থকা হ'লে কিন্তু সেই আনন্দৰে ভাগ ল'ব পাৰিলা দেৱী সেই আনন্দৰে ভাগ ল'ব পাৰিলা নুশুনাব দেৱৰীখি নুশুনাব তেনেবোৰ গুপ্ত কাহিনী কিয় আজি প্ৰভু বিষ্ণু এই কথা মোৰ পৰা গুপুতে ৰাখিলে মই কি তেওঁৰ পত্নী নহয় দেৱৰীখি নাৰী লাস্যময় নাৰায়ণ নাৰী
হাস্যময়ী দেৱী নাৰীয়ে সময়ত ধৰিব পাৰে নাৰীয়ে সময়ত ধৰিব পাৰে নাৰীয়ে সময়ত ধৰিব পাৰে ৰণ চণ্ডী মূৰ্তি মোৰ অবিহনে কি প্ৰভুৱে এই সৃষ্টি ৰক্ষা কৰিব পাৰিব নিশ্চয় নোৱাৰে দেৱৰীষি মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম নাজানো দেৱী নাজানো কাৰণ বিষ্ণু তোমাক প্ৰত্যাখ্যান কৰি কৰি গুপুতে গুপুতে সৃষ্টিত কিয় নতুন পাতনি মেলিব দেৱৰীষি সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম প্ৰভুৱে বুজিব এই লক্ষ্মীক সেই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে চাই থাকক দেৱৰীষি আপোনাকে সাক্ষী কৰি আপোনাৰ সাক্ষাততে এক মহাপ্ৰলয়ংকাৰী দৈত্য সৃষ্টি কৰি প্ৰভুৱে যি নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে তাক কাছি মই ধূলিৰ লগত উৰুৱাই দিম চোৱা হীৰামৰ্ত্যৰ মানৱ চোৱা হীৰা স্বৰ্গৰ দেৱতা মণ্ডলী চোৱা হীৰা পাতালৰ বাসুকী নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে দেৱী ধৈৰ্য ধৰা দেৱী দেৱী ধৈৰ্য ধৰা মই ধেমালিহে কৰিছিলোঁ দেৱী দেৱী মহাপলাই আৰম্ভ কৰাৰ আগতে অন্যক মহাপলাই সৃষ্টি নকৰিবা দেৱী নহ'লে তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী দেৱী এবাৰ যি কামলৈ মই মনস্থ কৰিলোঁ তাৰ পৰা কদাপিতো মই নহওঁ বিচলিত নাৰী জেদী নাৰী হিংসা পৰায়ণ প্ৰভুৰ সমগ্ৰ সৃষ্টি ধ্বংস মই কৰিমেই কৰিম প্ৰভুৰ সমগ্ৰ সৃষ্টি ধ্বংস মই কৰিমেই কৰিম প্ৰভুৰ সমগ্ৰ সৃষ্টি ধ্বংস মই কৰিমেই কৰিম সেইডালেই হ'ব প্ৰভুৰ সৃষ্টি ধ্বংসকাৰী মহান দৈত্য সৃষ্টিৰ মহা অস্ত্ৰ সৃষ্টি মহাপ্ৰলয়ংকাৰী দৈত্য সৃষ্টি মহাপ্ৰলয়ংকাৰী দৈত্য সৃষ্টি লক্ষ্মী বাবে দিহাৰয়া এহি বুঢ়ী লক্ষ্মী বাবে দিহাৰয়া এ আকাশ লংঘা দৈত্যইটো সজন কৰিলা আকাশ লংঘা দৈত্য
মই পুত্ৰ মই তোক কৰিলো স্বজন কোন তুমি দিয়া তোমাৰ সত্য পৰিচয় মই এই ত্ৰিজগতৰ মাতৃ লক্ষ্মী মাতৃ কিয় তুমি মুখে অকস্মাতে কৰিলা সজনী কি কাৰ্য মই কৰিম সাধনী পুত্ৰ মাতৃ তোক স্বজন কৰাৰ উদ্দেশ্য মোৰ মহান অমহান অলপ দিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় চাৰিওফালে কেৱল পানী আৰু পানী থাকিব মাতৃ চাৰিওফালে যদি পানীয়ে হয় আমি থাকিম কেনেকৈ মাতৃ পানীৰ মাজত আমি জীয়াই থাকিম কেনেকৈ মাতৃ নাই মাতৃ অসম্ভৱ সম্ভৱ পুত্ৰ মাতৃ তোক মই বৰ দিছা তই জল স্থল আকাশ পাতাল জল স্থল আকাশ পাতাল সকলোতে মুক্ত মনে বিচৰণ কৰিব পাৰিবি আৰু শুন মাতৃ তোক প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও হত্যা কৰিব নোৱাৰে আৰু শুন পুত্ৰ তোৰ হৰবহৰীৰ কি মাতৃ তোৰ হৰবহৰীৰ মই বজ্ৰময় কৰি দিছো পুত্ৰ মাতৃ এতিয়া তই মোৰ আদেশ মতে কাম কৰি যাব লাগিব আদেশ কৰক মাতৃ শুন পুত্ৰ মাতৃ অলপ দিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় চাৰিওফালে কেৱল পানী আৰু পানী থাকিব বেদাংগ কৃষ্টি সভ্যতা সকলো পানীৰ তলত থাকিব সেইবিলাক নষ্ট হোৱাৰ আগতে তই সকলোবোৰ সংগ্ৰহ কৰিব লাগিব ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ একোৱেই বাকী আৰু কি মাতৃ মহাপ্ৰলয় শেষ হলে তাৰ পাছৰ কল্পত দহতসুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰি তেতিয়া কি মাতৃ তহত দৈত্যবোৰ যে দেখিছ দেৱতা তই উচ্চ আসন লাভ কৰিব পাৰি মাতৃ পুত্ৰ মোকে অমৰত্ব বল প্ৰদান কৰক অমৰত্ব পুত্ৰ মাতৃ অমৰত্ব বৰ দিব পৰা ক্ষমতা মোৰ নাই মাতৃ শুন পুত্ৰ তথাপিতো মই তোক যিবোৰ কৰিলো প্ৰদান সেইবোৰ কিন্তু অমৰত্ব বৰৰ সমানেই হ'ব স্বৰ্গ মৰ্ত্য আৰু পাতালৰ কোনো বীৰেই তোক বধ কৰিব নোৱাৰে পুত্ৰ এতিয়া যা পুত্ৰ ধুমুহাৰ দৰে কৰ্তব্যত অগ্ৰসৰ
মন্ত্ৰী পুত্ৰ মোৰ পৰিচয় কি হম মন্ত্ৰী কি নামেৰে জনাজাত হম মই তলৈক্যৰ মধ্যতে পুত্ৰ মন্ত্ৰী তোক মোৰ ডিঙিৰ হাড়ৰ পৰা কৰিলো সজন আৰু তোৰ মুখমণ্ডল মোৰ মুখমণ্ডল তোৰ মুখমণ্ডল দেখিবলৈ মুখমণ্ডল খুৰাৰ দৰে গতিকে তোৰ নাম হ'ব মোৰ নাম কি হ'ব মন্ত্ৰী গতিকে তোৰ নাম হ'ব মোৰ নাম কি হ'ব মন্ত্ৰী হয় গতিকে তোৰ নাম হ'ব হয় দৈত্য হয় দৈত্য হয় দৈত্য হয় দৈত্য নামে এই জগতত তই হবি জনাজা মন্ত্ৰী পুত্ৰ মোক আৰু এটা বৰৰ প্ৰয়োজন প্ৰকাশ কৰ পুত্ৰ প্ৰকাশ কৰ মন্ত্ৰী পুত্ৰ দৈত্য বংশৰ বৃদ্ধিৰ বাবে মোক কি সুন্দৰী বিবাহযোগ্য ৰমণী অৰ্পণ কৰক কি সুন্দৰী বিবাহ মন্ত্ৰী সুন্দৰী বিবাহযোগ্য ৰমণী মন্ত্ৰী পুত্ৰ তই ঠিকেই কৈছ শুন সেই ভূমণ্ডলৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান গুণী মানি সুন্দৰী ৰমণী অন্য কোনোৱেই নাই গতিকে চলে বলে কিম্বা কৌশল কৰি হ'লেও তই সেই সৰস্বতীক বিবাহ কৰগৈ যা পুত্ৰ চলে বলে কিম্বা কৌশল কৰি হ'লেও তই সেই সৰস্বতীক বিবাহ কৰগৈ যা পুত্ৰ যা বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা লক্ষ্মী নন্দনময়ী নাম মোৰ হয় দৈত্য সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব লাগিব আজি মোৰ এই নিৰ্দেশত ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব আজি মোৰেই অৰিধাংগিনী দেখিব জগতে বুজিব বিশ্বই এই তালপৰ কৰ্তা এই ভয়দত্তৰ শকতি বীৰত্ব পৰাক্ৰমে কিমান